নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ মই পবিত্ৰ মেছ বৰ্তমান মই উপস্থিত আছোঁ খানাপাৰা স্থিত যি প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ চৌহদত আৰু মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰচৰাত যিহেতু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অৰ্থাৎ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিভিন্ন দলৰ সভাপতি তথা ভাস্কুদি শইকীয়াকে আদি কৰি বিভিন্নজন উপস্থিত আছিলে লকডাউনৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেখেতলোকে যিহেতু গ্ৰহণ কৰিছে তেখেতলোকৰ বৰ্তমান যিহেতু যিখন সভা অনুষ্ঠিত হৈছিলে সেই সভাখনৰ বৰ্তমান সামৰণি পৰিছে ৰাজ্যত যিটো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে এটা কথা স্পষ্ট কৰিছে যে কোনো ধৰণৰ লকডাউনৰ শংকা নাই যিহেতু 30 এপ্ৰিললৈকে এছঅপিখনৰ যিহেতু ভেলিডিটি আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ এতিয়ালৈকে লকডাউনৰ তেখেতলোকে ব্যৱস্থা কৰা নাই কিন্তু কোভিডৰ ক্ষেত্ৰত যিখিনি নীতি নিৰ্দেশনা আছে তাৰ ওপৰত সম্পূৰ্ণৰূপে তেখেতলোকে গাইডলাইন জাৰি কৰিছে যে যিকোনো নীতি নিৰ্দেশনা আছে সকলোৱে পালন কৰিব লাগিব অন্যথা জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যেটো 2 মে তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দলীয় কাৰ্যকৰ্তাসকলক তেখেতলোকে আহ্বান জনাইছে যে সেই দলীয় কাৰ্যকৰ্তাসকলে জানে যি প্ৰীতিমূলকভাৱে যিবোৰ ৰেলী উলিয়ায় সেই ৰেলী উলিওৱাৰ ক্ষেত্ৰতো যিবোৰ বাধ্যবাধকতা তেখেতলোকৰ পৰা আহ্বান জনাইছে যে কোভিডৰ যি ভয়াৱহ এই পৰিস্থিতি সেই পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি সকলোৱে যাতে এইবাৰ যি প্ৰীতিমূলক যি ৰেলী সেই ৰেলী যাতে নুলিয়ায় তাৰ প্ৰতি তেখেতলোকে আহ্বান জনাইছে আৰু এটা কথা ক'ব লাগিব লকডাউনৰ ক্ষেত্ৰত যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে সেই যাৱতীয় ব্যৱস্থাখিনি সঁচাকৈ শলাগ ল'বলগীয়া সকলোকে এটা কথা অনুৰোধ জনাইছে ঘৰৰ ভিতৰত থাকক মাস্ক পৰিধান কৰক যেটো কোভিডৰ যিটো দ্ৰুত সংক্ৰমণ ঘটিছে হয়তো এই যে যোৱা বছৰ যি ভয়াৱহ পৰিস্থিতি হৈছিলে সেই ভয়াৱহ পৰিস্থিতি যে নহয় তাৰ প্ৰতি তেখেতলোকে কামনা কৰিছে আৰু তেখেতলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিজন অৰ্থাৎ বিৰোধী দলৰ প্ৰতিজন যেটো সভাপতি উপস্থিত আছিলে ৰিপুন বৰাকে আদি কৰি ভাস্কুদি শইকীয়াকে আদি কৰি জগদীশ ভূঞা উপস্থিত আছিলে ৰঞ্জিত দাসকে আদি কৰি বিভিন্নজন উপস্থিত আছিলে আৰু সৰ্বদলীয় বৈঠকৰ অন্তত এই কথা স্পষ্ট হৈছে যে লকডাউনৰ কোনো আশংকা নাই 30 এপ্ৰিললৈকে যি এছঅপি দিয়া হৈছিলে সেই এছঅপিৰ পাছতে এতিয়া এই মুহূৰ্তত কোৱা হৈছে যে সেই এছঅপিখন 2 মেৰ পাছত অৰ্থাৎ 29 তাৰিখলৈকে ৰ'ব লাগিব তাৰ পিছতে নতুন যদি কিবা গাইডলাইন দিবলগীয়া হয় তেতিয়া স্বাস্থ্য বিভাগৰ ফালৰ পৰা সেই গাইডলাইন জাৰি কৰিব বুলি তেখেতলোকে এই মুহূৰ্তত স্পষ্ট কৰিছে আমি যিহেতু বৰ্তমান উপস্থিত আছোঁ খানাপাৰা স্থিত যি প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ চৌহদত আৰু ভিতৰচৰাতে এই মুহূৰ্তত বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে অতুল বৰাই মন্তব্য প্ৰকাশ কৰিলে আমি সেই মন্তব্যসমূহ আপোনালোকক দেখুৱাম কি মন্তব্য কৰিলে এই মুহূৰ্তত তেখেতলোকে যি সভা হৈছিলে সেই সভাখনৰ কি মন্তব্য আগবঢ়ালে এই মুহূৰ্তত পোনে পোনে নৰ্থ ইষ্ট দৰ্শকসকলে আগবঢ়াইছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তৎপৰতা আৰু লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত আৰু অসম চৰকাৰৰ সহযোগত আজি যি সভা আয়োজন কৰিলে তাৰ কাৰণে আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ কাৰণ এই সভাখন আজি খুবেই প্ৰয়োজন আছিল আমি সভাত উপস্থিত থাকি স্বাস্থ্য বিভাগৰ বিষয়াসকলে যি বৰ্তমান যি পজিশ্যন আৰু আগন্তুক দিনত কি হ'বলৈ গৈ আছে সেই সন্দৰ্ভত যিটো আভাস দিছে সেই আভাসৰ লগত সংগতি ৰাখি আমি এই কথাই ক'ব বিচাৰিছোঁ এইবাৰৰ যুঁজখন অকল চৰকাৰে অকলে মোকাবিলা কৰাটো সম্ভৱ নহ'ব আমি ৰাজনৈতিক দলখনৰ ঊৰ্ধত থাকি পেলাই সকলোৱে একত্ৰিত হৈ দল মত নিৰ্বিশেষে অসমবাসী ৰাইজে সমূহীয়াভাৱে আমি এই যুঁজত যুঁজ দিব লাগিব আৰু এই যুঁজত যুঁজ দিবলগীয়া হ'লে আমি সকলোৱে সচেতনতা অৱলম্বন কৰিব লাগিব কাৰণ এতিয়া যি ভাইৰাছৰ যি মিউটেণ্ট নতুনকৈ সৃষ্টি হৈছে সেই মিউটেণ্টক সাধাৰণ মাস্কে প্ৰতিৰোধ কৰিব নোৱাৰিব গতিকে মানুহে যিমান পাৰে সচেতনতা অৱলম্বন কৰাৰ লগতে পৰাপৰ্যায়ত ঘৰৰ পৰা বাহিৰ নোলালে বেছি মংগল যেন আমি অনুভৱ কৰিছোঁ আৰু তেনেকুৱা এটা আভাস স্বাস্থ্য বিভাগৰ পৰা আমাক দাঙি ধৰিছে তথাপি আমি ভগৱানৰ কৃপাত আশীৰ্বাদত আমি অসমবাসী ৰাইজৰ সহায় সহযোগৰ আগন্তুক দিনত এইটো আমি মোকাবিলা কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ মই সমূহ ৰাইজকে বিনা কাৰণত ঘৰৰ পৰা বাহিৰত যাতে নোলায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ কাৰণ ভয়ংকৰ ৰূপত আহি আছে পূৰ্বতে আছিল ড্ৰপলেটছ আছিলে টোপাল আছিলে মানুহ হাঁচিয়ালে হয়তো সেই ভাইৰাছ আহিছিলে কিন্তু এতিয়া বায়ুৰ লগত এনেকুৱাকৈ পাতল ভাইৰাছ এতিয়া হৈছে নতুনকৈ সৃষ্টি হৈছে গতিকে ইতিমধ্যে ডিব্ৰুগড়ত এই নতুন ভাইৰাছ ধৰা পৰা বুলি আজি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ গতিকে সমূহ অসমবাসী ৰাইজকে আমি আহ্বান জনাইছোঁ শংকিত নহয় পেলাই যাতে নিজৰ ঘৰতে যাতে থাকে আৰু ঘৰত থকাৰ সময়তো যাতে মাস্ক পৰিধান কৰি থাকে কাৰণ কিয় ঘৰত থাকিলে যে মাস্ক পৰিধান কৰি নালাগিব এইটো নহয় ঘৰত থকাৰ সময়তো যাতে মাস্ক পৰিধান কৰি থাকে আমি সেইটোৱে আহ্বান জনাইছোঁ
ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ কাৰ্যকৰ্তাসকলকো আহ্বান জনাইছোঁ যে ৰাইজক যাতে যেনেকুৱাকৈ সচেতন কৰিব লাগে এই ক্ষেত্ৰত নিজে সচেতন থাকি পেলাই হৈ পেলাই যাতে সচেতনতা যাতে সৃষ্টি কৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলকো আমি ইতিমধ্যে আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত চৰকাৰক এই ক্ষেত্ৰত আমি 42 লাখ কাৰ্যকৰ্তাই যিমানখিনি সহায় সহযোগ কৰিব লাগে যোৱাবাৰ যেনেকুৱাকৈ প্লাজমা ডনেশ্যনকে আদি কৰি মাস্ক ডিষ্ট্ৰিবিউশ্যনকে আদি কৰি বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ এইবাৰো আমি তেনেকুৱা কাম কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বাকী দলবিলাকে এনেকুৱা ধৰণৰ পৰামৰ্শ দিছে বাকী দলখিনি যিখিনি দলে আহিছিলে তেওঁলোকে কেনেকুৱা ধৰণৰ পৰামৰ্শ দিছে স্বাভাৱিক মানে সাধাৰণ পৰামৰ্শ এইখিনিয়ে দিছে কাৰণ কিয় ধৰক লকডাউনৰ কথা বহুতে কৈছে লকডাউনৰ কথা এতিয়াতো চিন্তা কৰা নাই কাৰণ কিয় এতিয়ালৈ স্বাস্থ্য বিভাগৰ যিমানখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰে মোকাবিলা কৰিব পৰা ক্ষমতা এটা আছে কিন্তু দিন যোৱাৰ লগে লগে কেনেকুৱা পৰ্যায়ত গুচি যায় সেইটো আমি এতিয়াই পূৰ্বানুমান কৰিব পৰা নাই যোৱাবাৰ যেনেকুৱাকৈ আজিৰ তাৰিখত গুৱাহাটীত যিমানখিনি আজি ডিটেক্ট হৈছে যোৱাবাৰ সেইটো মেক্সিমাম আছিলে কিন্তু এতিয়া প্ৰাৰম্ভিক অৱস্থাতে এইটো মিনিমাম ষ্টেজতে আজি এটা মেক্সিমাম ষ্টেজ পাই গৈছে ইয়াৰ পিছত কিমান বাঢ়ে সেইটোহে পূৰ্বানুমান কৰিব পৰা হোৱা নাই আৰু সেইকাৰণে আমি কৈছোঁ যে এইবাৰ এই আক্ৰমণটো অধিক ভয়ংকৰ ৰূপত আক্ৰমণ হ'ব গতিকে সকলোৱে যদি সচেতন থাকে তাকে আমি আহ্বান জনাইছোঁ আমি দল মতৰ ঊৰ্ধত থাকি পেলাই জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত থাকি পেলাই সমগ্ৰ অসমবাসী হিচাপে আমি এই ক্ষেত্ৰত সকলোকে সহায় সহযোগ কৰাৰ কাৰণে মই বিনম্ৰতাৰে সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ ডাবল মিউটেণ্ট যিহেতু আহিছে তেনেহ'লেতো যদি মানুহ বাহিৰলৈ ওলায় তেনেহ'লে সংক্ৰমণৰ সম্ভাৱনা অতিকৈ বেছি সেই হিচাপেতো মানে যি ডবল মিউটেণ্টৰ যিটো কথা আমি মানে আজি গম পাইছোঁ বা ICMR পৰা যিটো আমি শুনিছোঁ গতিকে সংক্ৰমণৰ এইবাৰ হাৰটো অধিক বেছি হ'ব আৰু সংক্ৰমণৰ হাৰটো অধিক বেছি হ'ব যোৱাবাৰ এইবাৰো কিছু পাৰ্থক্য পোৱা গৈছে এইবাৰ সাধাৰণতে যুৱকসকল বেছি আক্ৰান্ত হৈছে কাৰণ আমি বিভিন্ন দেখিলোঁ আমি সীতাৰাম য়েচুৰীৰ এটা সন্তানো ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈ পেলাই ঢুকালে আৰু তেনেকুৱা মিডিল এজৰ যুৱক যুৱতীসকল বেছি আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে গতিকে সেইকাৰণে মই সকলোকে এইটো বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে ঘৰত থাকিলেও যাতে মাস্ক পৰিধান কৰি যাতে থাকে যাতে আজি এই সময়ত দুৰ্যোগৰ সময়ত আচলতে আমি সেইবোৰ কথা আমি আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ মইতো নিজে প্ৰস্তাৱ দাঙি ধৰিছোঁ যে বিজয় উৎসৱ যাতে পাতিব যাতে নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কিয় যিকোনো দলৰ বিধায়কে নিয়োজিত কিয় মানে হাজাৰ হাজাৰ মানুহ ওলাই আহি পেলাই যি বিজয় উৎসৱ অনুষ্ঠিত কৰিব বা মিছিল অনুষ্ঠিত কৰিব মই চৰকাৰক আহ্বান জনাইছোঁ যে সেই মিছিলবোৰ যাতে বেন যাতে কৰে কাৰণ কিয় সেই মিছিল এতিয়া ধৰক চৰকাৰৰ পৰা অনুমতি লৈ পেলাই পতা সভাত চৰকাৰে অনুমতি দিব হয়তো 200 মানুহক বা 300 মানুহক কিন্তু এনেকুৱা বিজয় মিছিল বা যেতিয়া ৰিজাল্ট যেতিয়া ওলাব স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ যদি ওলাই আহি যায় তেতিয়াহ'লে 2 তাৰিখৰ পিছততো আৰু অধিক ভয়ংকৰভাৱে স্প্ৰেডিং হোৱাৰ সম্ভাৱনা আছে গতিকে মই নিজে চৰকাৰক আহ্বান জনাইছোঁ যে যাতে আগন্তুক দিনত যাতে বিজয় মিছিলৰ ক্ষেত্ৰত বা বিজয় উৎসৱৰ ক্ষেত্ৰত যে ৰেষ্ট্ৰিকশ্যন কৰে যাতে কাৰণ SOP কাৰণ বৰ্তমানলৈ যিখন SOP আছে 20 তাৰিখৰ SOPত খালি লিখা আছে যে গেডাৰিং যিসমূহ আছে পাৰ্মিটেড মানে গেডাৰিং হ'ব তাতে 200 300 কথা কোৱা 400 কথা কোৱা আছে কিন্তু বিজয় মিছিলৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্মিশ্যন নলয় এইটো এটা আমি দেখিছোঁ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে তেনেকুৱাকৈ স্বতঃস্ফূৰ্তভাৱে যদি ওলাই আহে তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে গতিকে মই নিজে চৰকাৰক আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত চৰকাৰেও কৈছে মুখ্য সচিবেও ইতিমধ্যে কৈছে মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগন্তুক দিনত এই SOPখন যেহেতু নতুন এখন SOP ওলাব আৰু সেই SOPত এই বিষয়টো সন্নিৱিষ্ট কৰিব বুলি আমাক জনাইছে হয় আজি মাননীয় মুখ্যমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকখন আহ্বান কৰিছিলে আমি তেখেতক ধন্যবাদ জনাইছোঁ এই জটিল সময়ত সৰ্বদলীয় বৈঠকখন আহ্বান কৰাৰ কাৰণে কাৰণ এইবাৰ ভয়ংকৰ ৰূপত কৰোনা আহি আছে দেশৰ বিভিন্ন ৰাজ্যত যি ধৰণে সংক্ৰমিত হৈছে আৰু আমাৰ ৰাজ্যখনতো যোৱা 9 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজিৰ সভাত সদৰি কৰিছে আৰু এই সম্পৰ্কত ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা যিখন SOP প্ৰকাশ কৰা হৈছে ইন দি মিন টাইম সকলোৱে আমিও অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস কাৰণ যোৱা সময়ছোৱাটো কৰোনা ব্যাপক ৰূপত যিটো সময়ত দেশৰ বিভিন্ন ঠাইত সংক্ৰমিত হৈছিল আমাৰ চৰকাৰখনে সঠিকভাৱে মোকাবিলা কৰিবলৈ সক্ষম হৈছিল মাননীয় মুখ্যমন্ত্ৰী মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে সেই সময়ছোৱাত যিধৰণে গোটেই পৰিস্থিতিটোৰ মোকাবিলা কৰিছিল আমাৰ দৃঢ় বিশ্বাস যে এইবাৰো সেয়া সম্ভৱ হৈ উঠিব তো আজি এই সৰ্বদলীয় বৈঠকত গভৰ্ণমেণ্টে
ইতিমধ্যে কেনেধৰণেৰে এই সংগ্ৰামখনৰ কাৰণে প্ৰস্তুত হৈছে সেই সম্পৰ্কে ব্যাখ্যা কৰিছে। তো আমি দেখিছোঁ যে সকলো পলিটিকেল পাৰ্টি আৰু আমিও সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু কেতবোৰ পৰামৰ্শ আমাৰ তৰফৰ পৰা দিছোঁ যাতে দেশৰ ৰাজধানী দিল্লীত হোৱাৰ দৰে যাতে ইয়াত অক্সিজেনৰ নাটনি নহয়, তাৰ কাৰণে এতিয়াৰ পৰা যিখিনি কৰিবলগীয়া আছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, আজিৰ পৰিস্থিতিত এইখিনি চাফিচিয়েণ্ট, কিন্তু হঠাৎ যদি বৃদ্ধি পায় তেতিয়াহ'লে সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হয়তো অধিক অক্সিজেন বা ICUৰ প্ৰয়োজন হ'ব, ভেণ্টিলেশ্যনৰ প্ৰয়োজন হ'ব। আৰু আমি লগতে ভেকচিনৰ কথাত আমাৰ ভেকচিনৰ বিষয়টোৰ সম্পৰ্কত আমি কৈছোঁ যে এতিয়ালৈকে যিহেতু প্ৰায় 19 লাখ 18,900,000 ছামথিং ইতিমধ্যে ভেকচিন দিয়া হৈছে। গতিকে ৰাজ্যখনৰ জনসংখ্যা অনুপাতে আমি ভাবোঁ যে ক্ষিপ্ৰতাৰে অধিক ভেকচিন দিয়াৰ প্ৰয়োজন আছে, কিন্তু ভাৰত চৰকাৰৰ হাততেই যিহেতু ইমান ভেকচিন নাই, সেইকাৰণে ৰাজ্য চৰকাৰে বৰ্তমান সময়লৈকে ইমানখিনিক দিবলৈ সক্ষম হৈছে আৰু কম দিনৰ ভিতৰতে মে'ৰ প্ৰথম সপ্তাহৰ পৰা ব্যাপক ৰূপত দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি সদনক অৱগত কৰিছে। তো আমি এটাই কথা অনুভৱ কৰোঁ যে চৰকাৰৰ লগতে আমাৰ যিবিলাক ৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিল আৰু আমিও ইতিমধ্যে দলৰ কৰ্মকৰ্তাসকলক সজাগতা বৃদ্ধিৰ কাৰণে আমি কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তেও আমি আহ্বান জনাইছোঁ। আৰু সকলো ৰাজনৈতিক দলৰ কৰ্মীয়ে যদি অধিক সজাগতাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে, মই ভাবোঁ যে চৰকাৰে এই পৰিস্থিতি চম্ভালাত নিশ্চিতভাৱে সহায় হ'ব। আৰু পৰীক্ষাৰ ক্ষেত্ৰত আমি কিছু ছাজেশ্যন দিছোঁ, কাৰণ ছাত্ৰ ছাত্ৰীৰ বিস্তৰ ক্ষতি হৈছে, যোৱা বছৰত ক্ষতি হৈছে। গতিকে এতিয়াও পৰীক্ষা সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যাতে নতুন চৰকাৰে এই ক্ষেত্ৰত কেইটামান মাত্ৰ দিন আছে যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু তাৰ কাৰণে খৰতকীয়াভাৱে কৰিব পাৰে যিখিনি প্ৰাৰম্ভিক প্ৰস্তুতি লাগে সেইখিনি ইতিমধ্যে প্ৰস্তুত হৈ আছে বুলি অৱগত কৰিছে আজিৰ সভা।